বুনিয়াদী শিক্ষাৰ ফাউণ্ডেশ্যন কি? বুনিয়াদী শিক্ষাৰ মূল ভেটি কি? ৰাতিপুৱা উঠিয়ে আপোনাৰ সন্তানে কি শিক্ষা গ্ৰহণ কৰে? ক'ত কি পঢ়ায় আপোনাৰ সন্তানক? ইছলামিক শিক্ষাৰ মূল ভেটি কি জানে? আপোনাৰ সন্তানক ৰাতিপুৱাৰ মুক্তাবত নপঠিয়াই কি ভুল কৰি আছে জানেনে? ইছলামিক বুনিয়াদী শিক্ষাৰ মূল ভেটি হৈছে মুক্তাব মাদ্ৰাছাৰ শিক্ষা। পৰকালৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ মূল আধাৰ হৈছে সুবাহী মুক্তাব শিক্ষা। অসম ৰাজ্যিক দিনী তালিম বৰ্ডে ৰাজ্যজুৰি চলাইছে ইছলামিক বুনিয়াদী শিক্ষাৰ ব্যাপক প্ৰচাৰ। দিনী তালিম বৰ্ডে মধ্য অসমৰ বিভিন্ন মহলাত চলাইছে শিশুৰ আধ্যাত্মিক আৰু চৰিত্ৰ গঠনৰ বাবে বুনিয়াদী ইছলামিক শিক্ষাৰ প্ৰচাৰ। এই ক্ষেত্ৰত মৌলানা আব্দুল কাদিৰ কাছিমিয়ে প্ৰতিদিন নিউজ ভাৰতৰ আগত ব্যক্ত কৰা মূল্যৱান বক্তব্যখিনি দৰ্শকৰ বাবে আগবঢ়াইছো। সবাহী মক্তব এডুকেশ্যন বুলি কওঁতে সবাহী শব্দত আচলতে অভিধানিক অৰ্থটো হ'ল যোৱাৰ সময়। ৰাতিপুৱা যিটো শিক্ষা ধৰ্মীয় শিক্ষা মছজিদ কেন্দ্ৰিক মক্তববোৰত হয় সেইটো সবাহী মক্তব বুলি কোৱা হয়। কিন্তু আজিকালি আমাৰ স্কুলীয়া শিক্ষাৰ সময়টো পৰিৱৰ্তন হোৱাৰ কাৰণে এই সবাহী মক্তবৰ সময়টো দিনী তালিম বৰ্ডে সৰ্বভাৰতীয় পৰ্যায়তে আমি অলপ পৰিৱৰ্তন কৰিছোঁ। আজিকালি দেখা যায় যে ব্যক্তিগত খণ্ডৰ স্কুলবিলাকত ৰাতিপুৱা ল'ৰা ছোৱালী টোপনিৰ পৰা উঠিয়েই স্কুলৰ কাৰণে প্ৰস্তুতি কৰে আৰু স্কুললৈ গুচি যায়। মক্তবত ৰাতিপুৱাৰ সময়তে পঢ়াৰ সময় নহয়। যদিও ইদানিং যোৱা কিছুদিনৰ পৰা বিভিন্ন ঠাইত যিটো আবেদন বা এইটো দাবী উত্থাপন হৈ আছে যে ৰাতিপুৱাৰ স্কুল 7টা বজা 8টা বজাৰ স্কুলখন দেৰি কৰি পেলাই আগত 10টা বজাত কৰিব লাগে, পিতৃ মাতৃৰ কাৰণে অসুবিধা হয়, কোনো ল'ৰা ছোৱালীৰ কাৰণে কষ্ট হয়। সেইটো এটা বেলেগ কথা, সেইটো হ'লে ভাল হয়। আগত যিটো ছিষ্টেম আছে সেইটো হ'লে আমি ভাল পাওঁ। কিন্তু বৰ্তমান যিটো সমাজত যিটো প্ৰচলিত হৈ গৈছে ৰাতিপুৱাৰ পৰা স্কুল হয়, ল'ৰা ছোৱালী মক্তবত যাবলৈ সময় নাপায়, সেইকাৰণে সৰ্বভাৰতীয় দিনী তালিম বৰ্ড আৰু তাৰ লগতে অসম ৰাজ্যিক দিনী তালিম বৰ্ডে আমি মক্তব শিক্ষাৰ কাৰণে এটা নতুন পদ্ধতি হাতত লৈছোঁ। আৰু সেই পদ্ধতিটো হৈছে 1 ঘণ্টাৰ মক্তব। এজন শিক্ষকে এটা সময়ত এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকে পঢ়াব। আমাৰ যিটো আগতে মক্তব আছিল সেই মক্তবত 5টা শ্ৰেণী আছে আৰু 5টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে একেলগে আহে। বেছি ছাত্ৰ ছাত্ৰী হ'লে ক'ৰবাত 2জন শিক্ষক থাকে, নহ'লে বেছিভাগতে এজন শিক্ষক থাকে আৰু তেওঁ এই 5টা শ্ৰেণীকেই পঢ়ায়। কিন্তু বৰ্তমান আমি ৰাইজক এইটো কৈ আছোঁ যে এটা মক্তবত এটা সময়ত এজন শিক্ষকে এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকে পঢ়াব আৰু সেই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 20-25ৰ পৰা অধিক হ'ব নালাগে। সেই হিচাপত 1 ঘণ্টাৰ কাৰণে সৰ্বভাৰতীয় দিনী তালিম বৰ্ডে এটা পাঠ্যক্ৰম বনাইছে। 1 ঘণ্টাকৈ এজন ল'ৰাই যদি এটা শিশুৱে যদি মক্তবত সময় দিয়ে 5 বছৰত তাৰ 5টা ক্লাছত পৰিপূৰ্ণ মক্তব শিক্ষাটো হৈ যাব। এই ক্ষেত্ৰত অসমৰ ৰাইজে যথেষ্ট সহযোগিতা আমাক কৰি আছে, কিন্তু আপোনালোকৰ জৰিয়তে আমি আৰু সহযোগিতা বিচাৰিছোঁ। লগতে আৰু এটা কথা এইখিনিতে মই ক'ব খুজিম যে ধৰ্মীয় শিক্ষা কেৱল ইছলাম ধৰ্ম বুলি নহয়, সকলো ধৰ্মৰ মানুহৰ কাৰণেই ধৰ্মৰ আলোচনা ধৰ্মীয় শিক্ষাটো আজিৰ তাৰিখত খুব প্ৰয়োজন হৈছে।
সমাজত যিবিলাক অপৰাধ প্ৰৱণতা বাঢ়িছে তাৰ কাৰণে বিভিন্ন আইন প্ৰণয়ন কৰা হৈ আছে, শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈ আছে, আৰক্ষী বিভাগে ব্যৱস্থা লৈ আছে, আমি দেখা পাইছোঁ। কিন্তু অপৰাধ কমি আহে, অপৰাধ বাঢ়িহে গৈ আছে। আৰু মানুহৰ যেতিয়ালৈকে মন মানসিকতাটো শুদ্ধকৰণ নহ'ব তেতিয়ালৈকে অপৰাধ জগতৰ পৰা কেৱল আইনৰ জৰিয়তে মানুহক বচাই ৰখাটো মুস্কিল। আৰু মানুহৰ মন মানসিকতাৰ পৰা অপৰাধ প্ৰৱণতা আঁতৰাবলৈ হ'লে একমাত্ৰ ব্যৱস্থা হ'ল ধৰ্মৰ আলোচনা, সঠিক ধৰ্মৰ শিক্ষা। ধৰ্ম বুলি কওঁতে আকৌ ধৰ্মৰ বেপাৰ নহয়, সঠিক ধৰ্মৰ শিক্ষা, ধৰ্মৰ আলোচনা, ধৰ্ম মানুহৰ জীৱনত যাতে আহে তাৰ কাৰণে আমি সকলোৱেই ব্যৱস্থা হাতত ল'ব লাগিব, এইটো আমাৰ আহ্বান। আপোনালোকে জানিব পাৰিছে যে বৰ্তমান যি সাম্প্ৰতিক পৰিস্থিতি অসমৰ ক'বলৈ গ'লে সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ নিৰ্যাতন চলি আছে বা সংখ্যালঘু মানুহে যিবিলাক অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হৈছে তাৰ একমাত্ৰ একান্ত কাৰণ হ'ল সিহঁতৰ মাজত এই ৰাতিপুৱা যিটো শিক্ষা, প্ৰাথমিক দিনী শিক্ষা এইটো নথকাৰ কাৰণে। সেই হেতুকে সৰ্বভাৰতীয় জমিয়তুল উলামাৰ নেতৃত্বত আৰু দিনী তালিম বৰ্ডৰ তত্বাৱধানত গোটেই ভাৰতবৰ্ষ তথা বিশেষকৈ অসমত এটা নতুনকৈ চিলেবাছ আৰম্ভ হৈছে, যি চিলেবাছৰ জৰিয়তে প্ৰতিখন ঘৰৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই দিনী শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু আমি ভালকৈ জানো, যদি দিনী শিক্ষা গ্ৰহণ কৰিব পাৰে সেই ল'ৰা বা ছোৱালীজনী কেতিয়াও বেয়া পথত নাযায়। আৰু সেইটো যিহেতু আজিকালি ব্যক্তিগত খণ্ডৰ কিছুমান বিদ্যালয় আছে, যিবিলাক বিদ্যালয় ৰাতিপুৱা 8টাৰ পৰা 7:30টাৰ পৰা আৰম্ভ কৰি দিয়ে। আৰম্ভ কৰাৰ হেতুকে কি প্ৰব্লেম এটা হয় কি জানে, এই ল'ৰা ছোৱালীবিলাকে ৰাতিপুৱা কিন্তু সেই শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। সেইকাৰণে বৰ্তমান দিনী তালিম বৰ্ডৰ যিটো চিলেবাছ এইটো আপোনাৰ বহুত ধুনীয়াকৈ বনাইছে যে দিনৰ 5টা সময় দিছে। 5টা সময়ৰ যিকোনো সময়ত যদি কোনোবা অফিচাৰৰ ল'ৰা ছোৱালী আছে, সেই অফিচাৰে যদি ভাবি আছে যে মই মোৰ ল'ৰা ছোৱালীক ৰাতিপুৱা মক্তবত নিদি মই সন্ধিয়া পঢ়োৱাৰ ব্যৱস্থা আছে। মুঠতে ক'বলৈ গ'লে দিনী তালিম বৰ্ডে আৰু জমিয়তে এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰতিখন ঘৰৰ প্ৰতিজন ল'ৰা প্ৰতিজনী ছোৱালীয়ে যাতে দিনী শিক্ষা পাই যায় আৰু সেই শিক্ষাৰ জৰিয়তে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ পৰা সিহঁত বিৰত থাকিব পাৰিব। নিউজ 6 ৰিপৰ্ট, প্ৰতিদিন নিউজ ভাৰত।